নলবাৰীৰ পুৰাকুচিত গুৰু আসন স্থাপন। পূব নলবাৰীৰ অন্তৰ্গত পুৰাকুচি পশ্চিম চুবুৰীৰ নামঘৰৰ গুৰু আসন স্থানান্তৰকৰণ কৰা হয়। নলবাৰী জিলাৰ পুৰাকুচি পশ্চিম চুবুৰীৰ নামঘৰৰ গুৰু আসনখন ৰবিবাৰে পূৰ্বৰ মণিকূটৰ পৰা নতুনকৈ নিৰ্মাণ কৰা মণিকূটলৈ স্থানান্তৰ কৰা হয়। এই উপলক্ষে ৰাতিপুৱাৰে পৰা অঞ্চলটোৰ পুৰুষ মহিলাই নাম কীৰ্তন কৰে। ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰা দুমহলীয়া নামঘৰটোৰ ওপৰৰ মহলাত ধৰ্মীয় নীতি নিয়মেৰে গুৰু আসন স্থানান্তৰ কৰা হয়। লগতে স্থানীয় ৰাইজে নামঘৰৰ উন্নয়নৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্যৰ আহ্বান জনায়। পুৰাকুচি পশ্চিম চুবুৰীৰ এই নামঘৰটি আমি ভালকৈ বনোৱাৰ এটা অতীতৰ পৰা এটা সপোন আছিল, কিন্তু আৰ্থিক অভাৱৰ বাবে আমি এই সপোনটো বাস্তৱত ৰূপায়িত কৰিব নোৱাৰাত বৰ দুখিত হৈছোঁ। তথাপিতো আমি চেষ্টা অব্যাহত ৰাখিছোঁ। বৰ্তমানো আধৰুৱা অৱস্থাতে আছে। এই ক্ষেত্ৰত সমূহ ৰাইজৰ গাঁওবাসীৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ। আশা ৰাখিছোঁ অতি কম দিনৰ ভিতৰত আমাৰ এই মণিকূটৰ যিটো আধৰুৱা কাম সেইটো সম্পূৰ্ণ হৈ উঠিব আৰু এই ঠাইখন এখন আমাৰ গাঁও সমাজ তথা পূব নলবাৰীৰ এখন ধৰ্মীয় সাংস্কৃতিক বা সকলো দিশৰ কাৰণে জাকত জিলিকা অনুষ্ঠান হৈ থাকিব। ধন্যবাদ। আজি প্ৰথমে মই আপোনালোকৰ অনুষ্ঠানলৈ শুভেচ্ছা জনালোঁ। আজি আমাৰ এই ধৰ্মীয় অনুষ্ঠানটো প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি ইয়াত ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ হৈছোঁ। গতিকে অনুষ্ঠানটোৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। মাঘৰ ২৭ তাৰিখ আজিৰ দিনটোতে আজি আমি এই পবিত্ৰ অনুষ্ঠানভাগি আয়োজন কৰিছোঁ। আজি আমাৰ মন্দিৰৰ তলৰ ভাগত আমাৰ গুৰু আসনখন আছিল আৰু সেই গুৰু আসনখন আজি মন্দিৰৰ ওপৰ ফালে আমি অনাৰ ব্যৱস্থা কৰিছোঁ। এই কালচোৱাত আমাৰ পুৰাকুচি গাঁৱৰ যি পশ্চিম চুবুৰীৰ বাসিন্দাসকল আছে, প্ৰতিজন বাসিন্দাই আমাক সক্ৰিয় সহযোগ কৰিছে। আমি সকলোকে আমাৰ এই মন্দিৰ কমিটিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। লগতে আমাৰ এই অঞ্চলৰ প্ৰতিগৰাকী শুভাকাংক্ষীকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আৰু আমাৰ এই মন্দিৰখন যাতে আকৌ উন্নতিৰ পথত আগুৱাই যাব পাৰে, প্ৰতিগৰাকী সমাজৰ সক্ৰিয় ব্যক্তিক আমি আহ্বান জনাইছোঁ যাতে তেখেতসকলৰ দান বৰঙণিৰে আমি আকৌ কিছু আগবঢ়াই নিব পাৰোঁ। এই চাইগতে আমি আমাৰ প্ৰতিজন পুৰাকুচি গাঁৱৰ আই মাতৃক ধন্যবাদ জনাইছোঁ। আজি এই দিনজোৰা কাৰ্যসূচীটি সুন্দৰভাৱে সমাপন কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ যি সক্ৰিয় ভূমিকা, বিশেষকৈ আই মাতৃসকলৰ যিটো সহযোগিতা, আমি সুন্দৰকৈ তেখেতসকলৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। শংকৰ কলিতাৰ ৰিপৰ্ট DA 365।